নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এখন ঘৰৰ ঈশান কোণত কি বস্তু ৰখাটো খুবেই প্ৰয়োজন। আপুনি আপোনাৰ ঘৰৰ ঈশান কোণত কি বস্তু ৰাখিলে আপোনাৰ ঘৰখন ভাগ্যৱান, কি বস্তু ৰখাৰ ফলত আপোনাৰ ঘৰখনলৈ খুব ভাল ফল আহিবলৈ সক্ষম হ'ব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ঘৰৰ ঈশান কোণত ৰাখিবলগীয়া কেইটামান বস্তুৰ বিষয়ে আলোচনা কৰিম। যিকেইটা বস্তু এখন ঘৰৰ ঈশান কোণত থাকিলে অত্যন্ত ভাগ্যৱান। আপোনাৰ ঘৰখনলৈ একো বস্তুৰ টকা পইচাৰ কেতিয়াও অভাৱৰ সন্মুখীন হ'বলগীয়া কেতিয়াও নহ'ব। গতিকে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰৰ ঈশান কোণত কি বস্তু থাকিব লাগে তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। যদি আপুনি বাস্তুশাস্ত্ৰৰ কথা বিশ্বাস কৰে তেন্তে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। যদি আপুনি বাস্তুশাস্ত্ৰৰ কথা বিশ্বাস নকৰে তেন্তে আপুনি আজিৰ ভিডিঅ'টো চালেও সুফল কেতিয়াও পাব নোৱাৰিব। যিকোনো এটা কাম কৰাৰ আগতে বাস্তুশাস্ত্ৰত বিশ্বাস নকৰিলে আপুনি কেতিয়াও সুফল পাব নোৱাৰিব। সেইবাবে যদি বিশ্বাস কৰে তেতিয়াহে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু বিশ্বাস কৰা সকলে আপোনাৰ ঈশান কোণত এইসমূহ বস্তু আছে নে নাই আপুনি জানি লোৱাটো খুবেই জৰুৰী। যদি ঈশান কোণত ঘৰৰ এই বস্তুসমূহ নাই তেন্তে আপুনি ৰাখিবৰ বাবে চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ খুব ভাল ফলৰ আগমন ঘটিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। তাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ, আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ আপোনাৰ আৰাধ্য দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে প্ৰিয় দৰ্শক, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ছাইডত থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। কাৰণ আমি যেতিয়াই আপোনালোকৰ বাবে নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি সকলোতকৈ আগত দেখিবলৈ পাব। এটা নজনা কথা আপুনি প্ৰতিদিনে জানিব পাৰিব। এইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। এখন ঘৰৰ ঈশান কোণত কি বস্তু থাকিলে হ'ব আপুনি ভাগ্যৱান। আমাৰ ঘৰৰ প্ৰতিটো কোণ আৰু দিশ এটা গ্ৰহৰ সৈতে সম্পৰ্কিত হৈ থাকে। প্ৰতিটো গ্ৰহ প্ৰতিটো কোণ বা দিশৰ গৰাকী। অতীতত আমাৰ গাঁৱৰ ঘৰ বা ডাঙৰ খোলা চোতাল থকাৰ ঘৰখনৰ তুলনাত চহৰত নিৰ্মাণ কৰা বৰ্তমান ঘৰবোৰ অতি সৰু। তথাপিও দিশ আৰু কোণৰ গৰাকী হোৱাৰ এই গ্ৰহবোৰৰ তেওঁলোকৰ প্ৰভাৱ দেখুৱায়। আজি এই ভিডিঅ'টোত আমি বাস্তুশাস্ত্ৰৰ অনুসৰি আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ থকা ঈশান কোণৰ সবিশেষৰ বিষয়ে জনাম। লগতে জনাম ঈশান কোণত কি বস্তু থলে কেনেধৰণৰ ফল আহে। দৰ্শক, প্ৰথমেই আপুনি জানি লোৱাটো জৰুৰী ঈশান কোণ কাক বোলা হয়, ঈশান কোণ কোনটো হয় আপুনি তাৰ বিষয়ে প্ৰথমে জানি লোৱাটো জৰুৰী। বহু লোকে নাজানে এখন ঘৰৰ ঈশান কোণ কোনটো হয়, ঈশান কোণ কাক বোলা হয়, বহু লোকে তাৰ বিষয়ে নাজানে। যিসকল ব্যক্তিয়ে ঈশান কোণ কোনটো হয়, ঈশান কোণ কাক বোলা হয় তেওঁলোকে ঈশান কোণৰ বিষয়ে জানি লোৱাটো খুবেই জৰুৰী। আহক আমি প্ৰথমেই তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, উত্তৰ পূব দিশক ঈশান কোণ বুলি কোৱা হয়। আৰু বাস্তুশাস্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ থকা দিশটোৱে হৈছে ঈশান কোণ। ঈশান কোণৰ গৰাকী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৃহস্পতি হৈছে এনে এটা গ্ৰহ যাক ধন সম্পত্তি আৰু উন্নতিৰ কাৰক হিচাপে গণ্য কৰা হয়। প্ৰিয় দৰ্শক, আপুনি জানিব পাৰিলে ঈশান কোণ কাক বোলে। এইবাৰ জানো আহক আমি ঈশান কোণত আপোনাৰ ঘৰৰ মূল দুৱাৰখন থাকিলে কি হয়,
ইয়াৰ ফলত আপুনি কি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, যদি ঘৰৰ মূল দুৱাৰ বা গেট ঈশান কোণত থাকে তেন্তে ঘৰৰ মালিকে মনে বিচৰাৰ ক্ষেত্ৰখনত সফলতা লাভ কৰে। এনে পৰিয়ালৰ পুত্ৰই নিশ্চিতভাৱে পৰিয়ালটোলৈ গৌৰৱ কঢ়িয়াই আনে আৰু যথেষ্ট সন্মানো লাভ কৰে। আপোনাৰ ঘৰৰো বাৰু ঈশান কোণত ঘৰৰ মুখ্য দুৱাৰখন আছে নেকি? আৰু ঘৰৰ আপোনাৰ গেটো আছে নেকি ঈশান কোণত? যদি আছে তেন্তে আপুনি সফলতা লাভ কৰিব। আপোনাৰ সন্তানে নিশ্চয় আপোনাৰ ঘৰখনলৈ গৌৰৱ কঢ়িয়াই আনিব আৰু আপুনিও সন্মানো সমাজত লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব যদি ঈশান কোণত ঘৰৰ মূল দুৱাৰ বা গেট আছে। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি ঘৰৰ ঈশান কোণত পাকঘৰ থাকিলে কি হয়, কি ফল লাভ কৰিব পৰা যায় তাৰ বিষয়ে আমি এইবাৰ সুন্দৰভাৱে জানি লওঁ আহক। যদি ঘৰৰ উত্তৰ পূব কোণত পাকঘৰ থাকে, পৰিয়ালৰ সদস্যসকলে সামান্য সফলতাতে সন্তুষ্ট হ'ব লাগিব। সেয়েহে পৰিয়ালৰ জ্যেষ্ঠ মহিলা, ডাঙৰ জীয়েক বা বোৱাৰীয়েকৰ ধৰ্মপৰায়ণ হোৱা দেখা পোৱা যায়। সেৱা সম্পৰ্কীয় মনোভাৱ সকলোতে থাকে। পৰিয়ালত থকা সদস্যসকলৰ মাজত এক বিভেদৰ পৰিৱেশো দেখা পোৱা যায়। গতিকে ঈশান কোণত পাকঘৰ থাকিলে ইমান এটা সুফল পোৱা নাযায়। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় জানিব পাৰিলে ঈশান কোণত পাকঘৰ থাকিলে কি সুফল পোৱা যায়। ঈশান কোণত পাকঘৰ থাকিলে ইমানো ভাল ফল পোৱা নাযায় বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰা হৈছে। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি এখন ঘৰৰ ঈশান কোণত শোৱনি কোঠা থাকিলে কি হয় তাৰ বিষয়ে আমি এইবাৰ সুন্দৰভাৱে জানি লওঁ। যদি ঘৰৰ ঈশান কোণত শোৱনি কোঠা থাকে তেন্তে ঘৰৰ মুৰব্বীগৰাকী বহুত ৰাগিয়াল প্ৰকৃতিৰ হয়। গতিকে ঈশান কোণত শোৱনি কোঠা থকাটো অতি উচিত নহয়। আপুনি তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঈশান কোণত শোৱনি কোঠা থকাটো উচিত নহয় বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰিছে। আপোনাৰো বাৰু ঘৰৰ ঈশান কোণত আছে নেকি শোৱনি কোঠা? তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি ঈশান কোণত ষ্ট'ৰ ৰুম থাকিলে কি হয়। যদি ঘৰৰ ঈশান কোণত ষ্ট'ৰ ৰুম বনায় তাত আপুনি খাদ্য শস্য ৰখা হয়। এনে ঘৰৰ মালিক ভ্ৰমণপ্ৰিয় হয় আৰু যদিহে এই ঈশান কোণত ড্ৰয়িং ৰুম থাকে তেন্তে এই পৰিয়ালত লোকসকলৰ অতি ধাৰ্মিক আৰু আধ্যাত্মিক প্ৰকৃতিৰ হয়। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় বাস্তুশাস্ত্ৰৰ অনুসৰি জানিব পাৰিলে এখন ঘৰৰ ঈশান কোণত আপোনাৰ ষ্ট'ৰ ৰুম থাকিলে কি হয় আপুনি সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে। প্ৰিয় দৰ্শক, এইবাৰ আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এখন ঘৰৰ ঈশান কোণৰ অন্যান্য গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে, বাস্তুশাস্ত্ৰত উল্লেখ কৰা অন্যান্য গুৰুত্বসমূহৰ বিষয়ে। তাৰ আগতে যদি ইমানলৈকে এই ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে প্ৰিয় দৰ্শক, ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। যদি ঈশান কোণত টকা আৰু গহনা ৰখা হয় তেনে ঘৰৰ গৰাকী অতি বুদ্ধিমান হয় আৰু ঘৰৰ যিকোনো এটা সন্তানে যথেষ্ট নামত উপাৰ্জন কৰিবলৈ সক্ষম হয়। যদি ঘৰৰ ঈশান কোণত কুঁৱা, স্নানগাৰ থাকে, পানীৰ টেপ আদি থাকে তেনে পৰিয়ালৰ সদস্যসকলৰ বয়স বৃদ্ধি হয়, স্বাস্থ্য ভালে থাকে, মনটো শান্ত হয় আৰু ভৱিষ্যতে আৰামদায়ক হয় বুলিও কোৱা হয়। ভৱিষ্যত তেওঁলোকৰ আনন্দময় হয় বুলিও কোৱা হৈছে বাস্তুশাস্ত্ৰত। বাস্তুশাস্ত্ৰৰ অনুসৰি ঈশান কোণত শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণৰূপে নিষিদ্ধ। ঈশান কোণত পানীৰ টেংকি দৰে গধুৰ বস্তু নিষিদ্ধ। ঈশান কোণত আপুনি কোনো ধৰণৰ ওজনযুক্ত বস্তু হ'ব নালাগে, থাকিবলৈ দিব নালাগে। গতিকে প্ৰিয় দৰ্শক, আপুনি জানিব পাৰিলে এখন ঘৰৰ ঈশান কোণত কি বস্তু ৰাখিলে আপুনি ভাগ্যৱান হ'ব, কি বস্তুৱে আপোনাক ভাগ্যৱান কৰি তুলিব, কি বস্তু আপুনি ঘৰৰ ঈশান কোণত ৰাখিব লাগে আৰু কি বস্তু ৰাখিব নালাগে আপুনি নিশ্চয় সুন্দৰভাৱে জানিব পাৰিলে।
যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো আপোনাৰ সকলোৰে বন্ধুবৰ্গ আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই কথাখিনি জানিব পাৰে আৰু তেওঁলোকৰ পৰিয়ালটোকো যিকোনো সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। সেয়েহে সকলোৰে লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই এটা অৱশ্যেই নজনা কথা জানিব পাৰিলে। যদি ভাল পালে সকলোৰে লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিলোঁ। ধন্যবাদ।